নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালা। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আণ্ডাৰত কিছুমান আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ নিছোঁ। গ্ৰেড 4 মানে ইয়াত মই আপোনালোকক উল্লেখ কৰিছে যিসকল কেণ্ডিডেট 10 পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব গ্ৰেড 4 ক্ষেত্ৰত, আৰু গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে জানে 12 পাছ গ্ৰেজুৱেশ্যন সকলো কেণ্ডিডেট আবেদন কৰিব পাৰিব। 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন কেণ্ডিডেটৰ বাবে আজি ভেকেঞ্চি আছে। কেনেদৰে আবেদন কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰা মাত্ৰ এটা ইমেইল কৰিব লাগে। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে বয়স সময়সীমা কি হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে হায়াত হস্পিটেল গুৱাহাটী ৰিক্ৰুটমেণ্ট 2024 কাৰণে আহিছে। 12টা ভেকেঞ্চি আছে বুলি উল্লেখ কৰি দিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো মই পোনপ্ৰথমে কৈ দিছোঁ 25/3/2024, মানে আপোনালোকৰ বেছি দিন নাই। 25 মানে মাৰ্চ মাহৰ 25 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হায়াত হস্পিটেলৰ পৰা আপোনালোকে দেখিব পাইছে এপ্লাই অনলাইন, মানে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। মই পোনপ্ৰথমে গ্ৰেড 3 ভেকেঞ্চি ফালৰ পৰা গৈছোঁ। প্ৰথম যিটো ভেকেঞ্চি আছে এক্সিকিউটিভ ফাইনেন্স একাউণ্টৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এটা ভেকেঞ্চি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাইছে BCom বা MCom যদি কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত এবছৰ বিচাৰিছে। এক্সিকিউটিভ কোৱালিটি কণ্ট্ৰল এণ্ড ট্ৰেইনিং ডেভেলপমেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন কোৱালিটি মেনেজমেণ্টত, এক্সপিৰিয়েঞ্চ হৈছে 2 বছৰ। হাউচ কিপিং ষ্টাফৰ কাৰণে 10টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে মাত্ৰ বিচাৰিছে অৰ্হতা মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছ। যদি আপোনালোকে SSLC পাছ কৰি থৈছে বা HS কৰি থৈছে, মেট্ৰিক বা হাই ছেকেণ্ডেৰী যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে দেখিব পাইছে recruitment.hayat@gmail.com এই মেইলটোত, এই যিটো জিমেইল দেখিব পাইছে এই জিমেইলটো আপোনালোকে নোট কৰি লওক। এই জিমেইলটোত আপোনালোকৰ নিজৰ বায়'ডাটাখন যে চেণ্ড কৰি দিয়ে তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু লাষ্ট ডেট দি আছে 25/3/2024, মাৰ্চ মাহৰ 25 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি থ'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈকে নতুন ভিডিঅ'ত লগ পাম।